নমস্কাৰ, মই মোৰ সকলো জ্যোতিষ অনুৰাগীক মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ। নতুন বছৰৰ 2026 আহিবলগীয়া ৰাশিফলৰ কথা মই ক'ম বুলি ইতিমধ্যে উল্লেখ কৰিছোঁ। ইতিমধ্যে মই আপোনালোকক মেঘ আৰু বৃষ ৰাশিৰ ওপৰত কিছু সংক্ষেপে আভাস দিছোঁ। আৰু নিশ্চয় যিসকল সেই ৰাশিৰ বিশেষকৈ মেঘ বা বৃষ ৰাশিৰ কিছু হ'লেও আভাস নিশ্চয় পাইছে। ঠিক সেইদৰে বাকীকেইটা ৰাশিফলৰ ওপৰতো সংক্ষেপে কিছু হ'লেও আভাস দিম। যিহেতু জানিব বিচাৰে, মই আগতে কৈছোঁ যে ৰাশিফল আমাৰ সাধাৰণতে বৰ্তমানৰ সময়ত বৰ্তমান চলি থকা, গতিকে আনফালে যিহেতু আমি লগ্ন বিচাৰ কৰিলে সেইটো চিৰস্থায়ী বুলি ধৰা হয়। গতিকে যিটো সময়ৰ লগত যিটো গ্ৰহৰ গছৰ ওপৰত ভিত্তি কৰি সাধাৰণতে আমাৰ জীৱনত কিছু প্ৰভাৱ পৰে। কেতিয়াবা দেখা যায় যদি আপোনাৰ লগ্ন অনুযায়ী যি দশাফল অশুভ হৈ থাকিলেও যদি ৰাশিফলত শুভ থাকে কেতিয়াবা শুভ ফলো পোৱা যায় সময় সাপেক্ষে। গতিকে আপোনাৰ দুটা ছাইডত চাব লগা হয়। সেইটো আপোনালোকে নিজেও বিচাৰ্যৰ বিষয়, কেতিয়াবা দেখা যায়। গতিকে আগৰ দুটা ৰাশি ক'লোঁ, বেছি দীঘলীয়া নকৰোঁ, পাতনি নিমিলোঁ। আজি মই এতিয়া আপোনালোকৰ মিথুন ৰাশিৰ বিষয়ে কিছু কথা কৈ যাম যে 2026 চনটো মিথুন ৰাশিৰ বাবে কেনেকুৱা হ'ব পাৰে সেই বিষয়ে কিছু আভাস দি দিছোঁ। গতিকে 2026 চনটো মিথুন ৰাশি জাতক জাতিকাসকলে মিশ্ৰিত ফল পাব, তথাপি বেছিভাগ সময় ইতিবাচক ফল পাব। গতিকে ইতিবাচক ফলটো আছে। বিশেষকৈ ব্যৱসায় বা চাকৰি কৰাসকলে কিছু কঠিনতাৰ সন্মুখীন হ'ব পাৰে, কিন্তু সেই কঠিনতা অতিক্ৰম কৰি সফলতা লাভৰ সম্ভাৱনা ৰৈছে। আৰ্থিক দিশত শুভ বুলি ক'ব পাৰি। মিথুন ৰাশি আহিবলগীয়া 2026 চনটো আৰ্থিক দিশত শুভ বুলি ক'ব পাৰি। আয় বৃদ্ধি হ'ব, যদিও প্ৰথম অৱস্থাত কিছু চেলেঞ্জ আহিব পাৰে। গতিকে নতুন বছৰত প্ৰথম অৱস্থাত কিছু চেলেঞ্জ আহিব পাৰে। কাৰণ কিয় আহিব, সেইটো হ'ল ৰাহু কেতুৰ অৱস্থানৰ বাবে। এই বছৰ শিক্ষাৰ্থীসকলৰ বাবে খুব অনুকূল বুলি ক'ব পাৰি। 2026 চনৰ ৰাশিফল অনুযায়ী প্ৰেম ভাল পোৱা সেইসকলৰ জীৱনৰ লগত জড়িত হৈ আছে, অৰ্থাৎ এই পৰ্যন্ত বিবাহ হোৱা নাই সেইসকলৰ বাবে এই বছৰটো শুভ। গতিকে এইটো কিন্তু কৈ থৈ দিছে। গতিকে যিসকল জাতক জাতিকা বিবাহ হোৱা নাই আৰু এই বছৰটো সেইসকল জাতক জাতিকাৰ কাৰণে শুভ। কিন্তু যিসকলে বিবাহ কৰিছে, বিবাহিতসকলৰ বাবে কিছু আপোনাৰ সাৱধানতা অৱলম্বন কৰাটো ভাল। তেতিয়াহ'লে কি কৈছে যে পাৰিবাৰিক জীৱনত সুখী হ'ব পাৰিব। আৰু স্বাস্থ্যৰ ফালৰ পৰা এই বছৰটো কিছু মিশ্ৰিত ফল পাব আপোনালোকে। আৰু কিছু বছৰৰ শেষৰ ফালে যিহেতু ৰাহু কেতু সঞ্চাৰ হ'ব, তাৰ ফলত কি হয় যে কিছু মানসিক চাপ আহিব পাৰে। আৰু এই চাপ যদি ইতিবাচক হিচাপে লয় তেনেহ'লে আপোনালোকৰ পৰিস্থিতি আপোনালোকৰ অনুকূলে থাকিব। বেছি দীঘল নকৰোঁ, মই কৈছোঁ আমি শ্বৰ্টকৈ ক'ম। পিছত বাৰু সময় পালে মই কৈ দিম কিছুমান কথা। আজিলৈকে ইমান বেছি দীঘল কৰা নাই, এইবাৰ ভিডিঅ'বিলাক শ্বৰ্ট কৰিছোঁ। বহুতৰ আপত্তি দীঘল হয়, বহুত দীঘল হয়, ক'ব লাগিলে আপোনাৰ বহুত গুচি যাব। লামচামখিনি কৈ দিছোঁ। গতিকে মোটামুটিভাৱে গম পালে যে মিথুন ৰাশিৰ বৰ বেছি এটা সমস্যাৰ সৃষ্টি নহয়, ভাল বুলিও ক'ব পাৰি। কিছু থাকিবই মাজে মাজে গ্ৰহ সঞ্চাৰৰ লগত কথা আহি পৰে। মুখ্যখিনি
স্বাভাৱিকতে আমি কৈছোঁ যে আমাৰ বাৰ্ষিক ৰাশিফল বিশেষকৈ নিৰ্ভৰ কৰে মাত্ৰ 4টা গ্ৰহৰ ওপৰত, সেইটো বৃহস্পতি, শনি, ৰাহু, কেতু, আৰু বাকীখিনি থাকেইবই। তাৰ ফলত কেতিয়াবা মিশ্ৰিত, সেইকাৰণে কেতিয়াবা শুভ হৈ যাব পাৰে, কোনোবা আপোনাৰ 2 মাহ বা কোনোবা 3 মাহত আপোনালোকৰ এই সময়খিনিৰ মাজত কেতিয়াবা আপোনাৰ 20 দিনৰ কাৰণেও শুভ হৈ যাব পাৰে। মানুহৰ কি আছে, সময়বিলাক ক'ব নোৱাৰে কোনেও আকৌ। গতিকে বহুদিন ধৰক সমস্যাত আপুনি ভুগি আছে, হঠাৎ আপোনাৰ ভাল সময় পৰি যাব, অলপ সময়ৰ কাৰণে। এইটো গ্ৰহ ক'লোঁ বা বুধ গ্ৰহৰ বা শুক্ৰৰ প্ৰভাৱ বা এইবিলাক পৰি যায়, সেইবিলাকৰ সময়বিলাক কম। গতিকে সেইবিলাকৰ প্ৰভাৱত আপোনালোকৰ সেই এমাহ বা 1.5 মাহৰ সেই সময়তো বহুত সমস্যা সমাধান হৈ যায় কেতিয়াবা। এৰিছোঁ, একো বিশেষ চিন্তা কৰিবলগা বিষয় নহয়। তথাপিতো দিম বুলি ক'লোঁ যেতিয়া, গতিকে আপোনালোকে নিজে চাই ল'ব। যিসকল মিথুন ৰাশি, আপোনালোকৰ কাৰণে এই বছৰটো সাধাৰণতে উত্থান পতন থাকিব, মিশ্ৰিত ফল থাকিব। এৰিছোঁ, ভালে থাকক, কুশলে থাকক।